গাইজ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল। মই আছোঁ আজি কলগছৰ তলত। তো আজি ভাবিলোঁ বাৰীখনকে আপোনালোকক অলপমান দেখুৱাই দিম বুলি। ব'লক পিছফালে গৈ থাকক। কালি ৰাতি এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ মানে দেখাই আছোঁ আপোনালোকক। চাই থাকক ব্ৰেকিং নিউজটো কি আছিল মানে। এইজোপা কালি মানে ৰাতি দিয়া বতাহ ধুমুহা জাকতে ভাগিলে মানে ডেড বডি। বেচেৰা ডাঙৰ হৈ আহিছিলে, মৰিলে। এইফালে লাগি আছে এঠুকি। যদি লাগে কাৰোবাক ক'ব, বিকিম মানে। আমাৰ ইয়াত কাষ্টমাৰ পাবলৈ বহুত দিগদাৰ। সেইফালে ঔটেঙা আছে, মাগুৰ মাছৰ লগত খাবলৈ ভাল হ'ব। তাৰপৰা এইখনে আৰু বাৰী। এইজোপা লাগি আছে বহুত, খতম নহয় মানে। যিমান খালেও খতম নহয় এইজোপা। বহুত মানুহ আহে, গাঁৱৰ মানুহ খাবলৈ। লাগে, কিছুমান পকে আকৌ কিছুমান ফুলেই, লাগিয়ে থাকে। 12 মাহ বুলি ক'লেও বেয়া নহয়। ইফালে এজোপা আছে। খাং গ'লে আপোনালোকে আহিব পাৰে, আমাৰ ঘৰলৈ আহিলে হ'ব। কিমান খাব, খাই একদম খতম কৰিব নোৱাৰাকৈ খাব পাৰিব। তাৰপৰা এইফালে আছে লাই শাক, ৰুই থৈ দিয়া আছে, সৰু সৰুকৈ ডাঙৰ হৈছে। আপোনালোকক দেখাই আছোঁ। কিছুমান লাই পুলি সৰু সৰু হৈ আছে। এইবিলাক ডাঙৰ হ'ব, লাহেকৈ ডাঙৰ হৈছেগৈ আৰু। তাৰপৰা ব'লক এতিয়া আমাৰ হাঁহকেইটা দেখাই আছোঁ আপোনালোকক। হাঁহ আছে 7টামান। ওলা, ক'ত সোমাই আছোঁ? এইকেইটা বিয়াৰ কাৰণে থৈ দিছোঁ। এইটো এটা আছে খাচী, ইয়াকে খাম নি আজি। এই বেটা, এইটো মোৰ বিয়াত যাব, একদম মোৰ বিয়ালৈ থৈ দিছোঁ। এইটো দুটা আছে, দুটা নহয়, এজনী মাক। এইটো খাচী। এইকেইটা সোমাই আছেগৈ তলত। এখন লগাই থৈ দিওঁ, এতিয়া নুখোলোঁ ইহঁতক, নহ'লে বৰ ডিষ্টাৰ্ব দি থাকিব। এইবিলাক লাই শাক খতম হোৱাগৈ নাই, বহুত আছে এতিয়াও। বজাৰলৈ নি থাকে বাৰু। এনেকৈ গলিয়ে গলিয়ে ধুনীয়াকৈ ৰুই থোৱা আছে। তাৰপৰা এইজোপা হৈছিলে আমাৰ টেঙা, চকলা টেঙা। এজোপা বহুত লাগিছিলে, এতিয়া নাই, খাই খতম হ'ল। প্ৰায় মানুহৰ ঘৰত নাথাকেই চকলা টেঙা। আমাৰ গাঁৱত এজোপাই আছে।